আজি যি আমাৰ কণমানি শিশুটো যিটো আমি যোৱাকালি আমি তেখেতৰ ঘৰলৈ গৈছিলো, তেখেতৰ গাঁৱৰ ৰাইজ আৰু ওচৰ চুবুৰীয়া যিমান তেখেতৰ পৰিয়ালবৰ্গৰ লোক সকলো উপস্থিত হৈছিলে। সাংবাদিক বন্ধুসকলো তেখেতৰ ওচৰলৈ আহিছিলে। আমি খবৰটো পাই গলো, গৈ মেলি খুব তেখেতক দেখি বেয়া লাগিলে। তেখেতৰ যি দুইটা কিডনীকে ডেমেজ হৈছে, যিটো 13 বছৰীয়া এটা শিশু, তেখেত 6ত পঢ়ি আছিলে। খুব বেয়া লাগিছে, দুখ লাগিছে। তেখেতকতো কি কৰিম, এতিয়া আমি যেনে তেনে যিটো তেখেতৰ মাক দেউতাক, তেখেতৰ আইতাক যি এতিয়া ভুক্তভোগী হৈ আছে, মানে পৰিয়ালটো একদম খুব মানে কান্দা কোটাত আমি ৰূপত দেখা পাইছো। গাঁৱৰ ৰাইজেও খুব দুখ কৰিছে, পৰিয়ালটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছে যে তেখেতক ভাল হোৱা সুস্থ এটা পৰিৱেশত আহক। কিডনী দুটাটো চাওক, এইটো বদলি কৰিবলৈ বা আজি চেঞ্জ কৰিবলৈ দুইটা কিডনীকত বহুত আমাৰ টকা প্ৰয়োজন আছে। এইটো কোনো এজন ব্যক্তিয়ে বা দিয়া সম্ভৱ নহয়। আমি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কথা মই অৱগত কৰিছো যে স্থানৰ পৰাই, যে তেখেতে যেন অকমান এই শিশুটিক চোৱা মেলা ক্ষেত্ৰত বা কিডনী দুটাৰ যাতে তেখেতে চেঞ্জ কৰি বদলি কৰি যেন আমাৰ এই শিশুটিক পূৰ্ণাংগ ৰূপে এটা গঢ় দিয়ে, এই মই তেখেতক ক'ব বিচাৰো, বা আমি ৰমূৰীয়া ৰাইজ হিচাপে মই এইটো কথা ক'ব বিচাৰো। বা আমি এতিয়া চৰকাৰে যি আমাক সুবিধা দিব, মই আশা কৰি আছো দিব, এতিয়ালৈকে দিয়া নাই, দিব। তাৰ উপৰি আমি গাঁৱৰ ৰাইজ, আমাৰ এই অঞ্চলৰ ৰাইজে আমি প্ৰচেষ্টা চলাই আহিছো, কিয়নো আমি সকলোৱে একত্ৰিত হৈ তেখেতৰ কাৰণে যি পাৰো যিমান পাৰো মানে তেখেতৰ যাতে চিকিৎসা কৰিবলৈ আমি টকা পইচা যোগাৰ কৰি আছো। কালি দেখিছে, কালি দিনটোত আমাৰ প্ৰায় সকলো ফালৰ পৰা টেলিফোনৰ বাৰ্তাৰে শুনিলো, কোনোবা 10,000 5,000 আৰু ময়ো লগত 50,000 টকা দিছো। কালি দিনটোত হয়তো 80,000 মান টকা জমা হৈছে। তেখেতৰ গাঁৱৰ ৰাইজ মহিলা, তেখেতলোকৰ গাঁৱৰ পৰাও 10,000 মান টকা উঠিছে, আৰু মহিলাসকলেও ওচৰ পাজৰে 7,000 মান টকাৰ এতিয়ালৈকে যোগাৰ কৰিছে। আজি আমি পুৱা 11 বজাৰ পৰা আবেলি 2 বজালৈকে আমি দিকম অঞ্চলত, দিকম টাউনত, দিকম বজাৰত আমি 41,670 টকা পইচা এতিয়ালৈকে উঠাইছো। আমাৰ প্ৰায় এতিয়ালৈকে 1 লাখ ওপৰ টকা আমাৰ এই শিশুটিৰ নামত জমা হৈছে, কিন্তু এইটো টকা আমি কোনো তেখেতক চিকিৎসা কৰা সম্ভৱ নহয়। এইটো কাৰণে মই ডিব্ৰুগড় জিলাৰ ৰমূৰীয়া ৰাইজক, দিকম অঞ্চল, লাহোৱাল, চাবুৱা, মোহনবাৰী অঞ্চলৰ ৰাইজক ক'ব বিচাৰো যে যোনে যি পাৰে তেখেতক যেন দান বৰঙণি আগবঢ়াই এই শিশুটিক, যিটো আমাৰো ল'ৰা ছোৱালী আছে, মোৰো বা আমাৰ সকলোৱে ইয়াত ল'ৰা ছোৱালী থকাই আমি আছো, পুৰুষ মহিলা হওক, কিন্তু নিজৰ শিশুটিলৈ চাই বা নিজৰ ঘৰখনলৈ চাই আমি যেন তেখেতক বচাব লাগিব, তেখেতক এটা জীৱন দান দিব লাগিব বুলি ভাবো। মই ভাবো শিশুটি ভাল আৰু সুস্থ হব, আশা কৰিছো, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি আজি এই অঞ্চলত ঘূৰিলো, কাইলৈৰ পৰা আমি আৰু বেলেগ বেলেগ অঞ্চললৈ যাম। আমি এনেকে ৰাইজৰ পৰা দান বৰঙণি সাহায্য আগবঢ়াবলৈ আমি অনুৰোধ কৰিম, আৰু যেন আমাৰ এই শিশুটি যেন সুস্থ হৈ উঠক, এই ভগৱানৰ ওচৰত কামনা কৰিছো। মই ৰাইজৰ কাম কৰি আহিছো, কৰি যাম। মই আজি এইটো ক্ষেত্ৰতে নহয়, মই আগতেও আপোনালোকৰ পাইছে, আপোনালোকে সকলোৱে গম পাইছে, মই 12-13 জন আমাৰ চাহ জনগোষ্ঠী যি আমাৰ ভাই ভনীসকল আছে, মই তেখেতক গোৱাত যি আমাৰ ট্ৰেইন বাতিল হৈছিলে, মই প্লেনৰ যোগেদি মই পঠাইছিলো, আৰু তেখেতলোকে গোল্ডৰ মেডেল পাবলৈ সক্ষম হৈ আহিছে। মোৰ এইটো শুনি ভাল লাগে। তাৰ উপৰিও মই বহুতো খেলা ধূলা ক্ষেত্ৰত নতুন প্ৰজন্মক মই আগবঢ়াই নিছো, স্কুল কলেজত মই এডমিশ্যন দিছো, আৰু মই 2-4 জন বাহিৰতো ল'ৰা ছোৱালী মই পঢ়াই আছো। মোৰ এইবিলাক ৰাইজৰ কাম কৰি ভাল লাগে, আৰু মই অকল আমাৰ এই কণমানি শিশুটিয়ে নহয়, আপোনালোকে গম পাইছিলে যে আজি প্ৰায় এবছৰ হৈছে মই মোকালবাৰী চাহ বাগিচা এজন যুৱক আছিল, সেই যুৱকজন তেখেতেও এনেকুৱা এটা মহান ৰোগত ভুক্তভোগী হৈছিলে। তেখেতক আমি আপোনালোকৰ চেনেলৰ যোগেদিয়ে গম পাই তেখেতৰ ওচৰত কাপ চাপিলো। আমি এই ধৰণে টকা পইচা
ৰাইজৰ পৰা দান বৰঙণি বিচাৰি আজি তেখেত সুস্থ অৱস্থাত কাম কৰা অৱস্থাত তেখেতে কাম কৰি নিজৰ ঘৰখন খাই বৈ আছে আৰু পূৰ্ণাংগ এটা জীৱন পাইছে বুলি মই ভাবো। এইটো মোৰ কাৰণে মই যে ভাল কৰিছো বা আমি ৰাইজে ভাল কৰিলো, তেখেতে যে সুস্থ হৈলে, এইটো কথা শুনি খুব ভাল লাগিলে আৰু ময়ো এইটো গৌৰৱ আনন্দ কৰিছো। মই ৰাইজৰ কাম, মোৰ যেতিয়া ৰাইজৰ কাম থাকে, মোৰ কাম মই কেতিয়াও মোৰ কাম ডাঙৰ বুলি মই নাভাবো। আৰু অনাগত দিনত মই যিমান পাৰো আমাৰ এই ৰাইজৰ কাৰণে কাম কৰিবলৈ মই ওলাই আহিম। আজি যিটো শিশু গহপুৰ ফুকনাঘাটত যিটো শিশু, আমি যদি তেখেতক সুস্থ শৰীৰে যদি আনিব পাৰো, সেইটো সমগ্ৰ আমাৰ ৰমৈয়া অঞ্চল লগতে আমাৰ এই অঞ্চলৰ কাৰণে সকলো ৰাইজে এটা গৌৰৱ অনুভৱ কৰিব। আৰু আমাৰো যে আমি ইমান কষ্টত যে আজি নোখোৱা নোবোৱাকে এই মহিলাসকল আহিছে, আমাৰ এই ভতিজাসকল আহিছে, ভাই বোৱাৰীসকল আহিছে, এই যে দুই এটকা ইমান ৰ'দত দান বৰঙণি বিচাৰি যদি আমি ভাল কৰিব পাৰো, এইটো আমাৰ কাৰণে খুব গৌৰৱ আৰু আমি ভাল পাম, সুখী হ'ম নথৈ। আপোনালোকৰ চেনেলৰ মাধ্যমে মই অজয় দাক ধন্যবাদ জনাইছো, কাৰণ অজয় দা অবিহনে আজি আমি হয়তো ইমান দূৰ আগবাঢ়িব নোৱাৰিলোহেঁতেন। আমাৰ ফালৰ পৰা, আমাৰ কোঁৱৰ গাঁৱৰ ৰহমৰীয়াবাসীৰ হৈ মই অজয় দাক চিৰকৃতজ্ঞ বুলি ভাবিম আৰু আমি অশেষ ধন্যবাদ দিছো, কাৰণ অনাগত দিনতো আমাৰ লগত থাকিব লাগে। কাৰণ আমি আজি হয়তো ওলাই আহিবৰ কাৰণে বহুত সাহস এটা পাইছো বুলি ভাবিছো। কাৰণ কেলে এনেকুৱা এটা প্ৰচেষ্টাত হয়তো আমি আগতে গাঁৱৰ মানে নিজৰ এৰিয়াৰ ভিতৰত আছিলো, কিন্তু আজি আমি ওলাই আহিছো, ওলাই আহি বহুত ভাল লাগিছে। হয়তো মানে আমি বুজাব পৰা নাই নিজকে যে কি বুলি ধন্যবাদ জনাম। আৰু আগলৈও যাতে আমাক এনেদৰে সহায় কৰি থাকক আৰু ভৱিষ্যতে আমি ভাবো অজয় দা আৰু আগুৱাই যাওক আৰু এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহক সহায় কৰক, তাকে আমি কামনা কৰিছো। বহুত 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 ধন্যবাদ থাকিল, কাৰণ কিয় আজি এই সৰু শিশু ল'ৰাটিৰ কাৰণে যে ইমান দূৰ আগবাঢ়ি যাবৰ কাৰণে গোটেই ৰাইজ উঠি পৰি লাগিছে। কাৰণ কিয়নো আমি এটা নতুন জীৱন দিব পাৰিলে মানে বহুত ভাল, মানে আমি ভাগ্যৱান বুলি ক'ব লাগিব। আৰু এই অকনমান পইচাই ভাবিছো নহব, কাৰণ কেলেনো বহুত ডাঙৰ এটা ধনৰ প্ৰয়োজন হৈছে। কাৰণ কিয়নো এইটো সামান্য এটা টোপ বুলি ভাবিছো মই। কাৰণ এনেদৰে ওলাই আহক, সকলো আহক, আহি আমাৰ লগত সহযোগ দিয়ক আৰু সেই পৰিয়ালটি, দুখীয়া পৰিয়ালটিক মানে হাঁহি থাকিবৰ কাৰণে এটা সপোনৰ মানে হেৰি দেখাই দিয়ক বুলি অনুৰোধ জনাইছো। এই সম্পৰ্কত অৱগত তেখেতলোকে বিধায়কৰ লগত কৰিছিলেগে। চাবুৱা বিধায়ক পুনাকন বৰুৱাদেৱকো অৱগত কৰিলেগে। মই সেই বিষয়ে এনেই জনাত তেখেতে এখন ফৰ্ম দিলে হেনো, ফৰ্মখন ফিল আপ কৰি পেলানি সেইদিনাখন দুজন গৈ পেলানি জমা দি থৈ আহিলে। এতিয়া কেনেধৰণে আগবাঢ়িছে সেই কথাটো মই বিশেষ নাজানো, কিন্তু আমাৰ যিজন লাহোৱাল সমষ্টিৰ বিধায়ক, তেখেতৰ ওচৰলৈ যেতিয়া গৈছিলে, তেখেতে মানে মেডিকেলৰ ট্ৰিটমেণ্টটো কৰাই লওক, তাৰ পাছতহে দিম বুলি ক'লে। কি হিচাপত তেখেতে ক'লে সেইটো নাজানো। এতিয়া আমি অনুৰোধ জনাইছো যে তেখেতো এই নিউজকেইটা চাই যাতে আগবাঢ়ি আহক, কিবা এটা এই দুখীয়া পৰিয়ালটোক দি আগবঢ়াই নিয়ক।